হেৰা মৰা মৰা অনন্তৰে যশোদান দৰ মহোদয় পুত্ৰ কবি অন্তস্তন স্নেহে কুলে লৈ দুধ খাই আতাই কৃষ্ণে দান্ত যুপুৰান্ত লুন্দি খুন্দি সুন্দৰীয় পুত্ৰ মুখ শান্ত এৰা মাৰ গোলাট পাছে জগতৰ স্বামী বদন প্ৰকাশী সখী বলিলন্ত হামি যশোদা দেখন্তে পাছে গৰ্ভতে জগত দহু দিশ আকাশন সত্ৰ গ্ৰহ যত আর চন্দ্ৰ সূৰ্য বায়ু পৰ্বত সাগৰ সমস্তে পৃথিৱী আছে গৰ্ভৰ ভিতৰ হেন দেখি যশোদাৰ তনু কাম্পে ভয় চকু মুদি থাকিলান্ত পৰম বিস্ময়। সাধুগুৰু বা বন্ধৱ আৰু সমস্ত এয়া আছিল শ্ৰীকৃষ্ণৰ মুখৰ ভিতৰত যশোদাৰ বিশ্বৰ দৰ্শন। সমস্ত বিশ্ব ব্ৰহ্মাণ্ডখনি ঈশ্বৰ কৃষ্ণৰ মুখ গহ্বৰত হামিয়াই দিওঁতেই এটা হামি মাৰোঁতেই কেতিয়া হামিয়াইছিলে তেতিয়া মাকে গাখীৰ খুৱাইছিলে। গাখীৰ খোৱাৰ পিছত কৃষ্ণৰ মুখলৈ চাই অধৰ অমৃত পান কৰিছে মাকে। মুখলৈ চাই কেঁচুৱাত যেনেকৈ মাকে বাৰে বাৰে চাই এপাহ নপলায় এনেকৈ কৃষ্ণ এনেও সুন্দৰ আছিলে। মিচিকে হাঁহি এটা আছিলে অনবৰত দুষ্টাল এইখিনি কথা মনত পৰি থাকে। সেইখিনি সমস্ত মনত পেলাই যশোদাই চাই আছিলে। চাই থকাৰ পিছত নিদ্ৰা অহাৰ আগে আগে যেনেকৈ হামিয়াই শিশুৱে টোপনি যোৱাৰ আগে আগে এটা হামি মাৰোঁতে মুখ গহ্বৰত দেখিছে চন্দ্ৰ সূৰ্য বায়ু বহনী পৰ্বত সাগৰ সমস্ত গতি আছে আৰু সমস্ত পৃথিৱী আছে গৰ্ভৰ ভিতৰ। হেন দেখি যশোদাৰ তনু কাম্পে হয় চক্ষু মুদি থাকিল অন্ত পৰম বিস্ময়। অতি আচৰিত হৈ এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত তেওঁ গৰ্ভৰ ভিতৰত দেখিবলৈ পাইছে আৰু সেই বিস্ময় বাবা অতি আচৰিত। সেই আচৰিত এই চেষ্টাটো ভগৱান প্ৰভুৱে নিজে আহি যশোদাৰ গৃহত নন্দৰ গৃহত আহি উপজিছিলে। তেওঁ পৰম শক্তি সেই আদ্য শক্তি পৰমাত্মাৰ পৰমেশ্বৰ অংশ যে কৃষ্ণ কৃষ্ণস্তু ভগৱান স্বয়ং ভগৱান আৰু কৃষ্ণ একেজন তেওঁৰে অংশ। সেই লীলা অৱতাৰ যাতে পাহৰি নাযায় এই শক্তিটোৰ কথা যাতে পৰম শক্তিটোৰ কথা অনুধাৱন অনুভৱ কৰে তাৰ প্ৰতি যশোদাক বাৰে বাৰে সকীয়াই দিছে। এই তুমি মিছা মায়াৰ বন্ধনত থাকি পেলাই মোক শিশু বুলি বাৰে বাৰে যিমান বাৰে ভাবিছা সিমান বাৰে মই তোমাক সকীয়াই দিছোঁ। তুমি মোক ভগৱন্ত বুলি চিনি লোৱা আৰু যশোদা মাক দেখুওৱাৰ চলেৰে ভকত সমস্তক আমাৰ উপকাৰৰ নিমিত্তে কৃষ্ণৰ এই স্বৰূপটো দেখুৱাই দিছে। তাৰ দ্বাৰা কি হ'ব ভগৱন্ত প্ৰভুৰ যি অসাধ্য সাধন এই সাধাৰণ মনুষ্যই যি কৰিব নোৱাৰা কামবিলাক শিশু কৃষ্ণটোৱে কৰিছে। ডাঙৰ ডাঙৰ দৈত্য হাজাৰ হাজাৰ সৈন্যই লগ লাগিও যাক বধ কৰিব নোৱাৰে
2 বছৰীয়া 3 বছৰীয়া শিশু এটাই বধ কৰি দেখুৱাইছে। অগাপুৰ, বকাপুৰ, ধেনুকাপুৰ, ইমানবোৰ অসুৰ বধ কৰিছে। আমি কালি দমনতো গোটেইবিলাক দেখুৱাই থাকে আমাক। কালি দমনৰ আগে আগে কালিকো দমিছে চব। এই সমস্ত খাদ্য শক্তি পৰমেশ্বৰ পৰম শক্তিটোৰ অবিহনে সম্ভৱ নহয়। আৰু তেওঁ হ'ল কাৰণ, ত্ৰাণকৰ্তা, কাৰণ। আৰু এই যে সমস্ত বৰ্তাই ৰাখিছে পৃথিৱীখনক, যেনেকৈ পালন সংহাৰণ, সৃজন পালন আৰু সংহাৰণ। সৃষ্টি কৰিছে, সৃষ্টিকৰ্তা তেওঁৱেই, ত্ৰাণকৰ্তা তেওঁৱেই আৰু সংহাৰ কৰোঁতাও তেওঁৱেই। সেইকাৰণে প্ৰভু সমস্ত এই ঈশ্বৰ কৃষ্ণৰ এই মুখ গহ্বৰতেই যশোদা মায়ে দেখিছে সমস্ত বিশ্ব ব্ৰহ্মাণ্ড। এই অলৌকিক শক্তি দেখা পাই যশোদাই অতি আচৰিত হৈছে আৰু তেওঁৰ শৰীৰটো ৰোমাঞ্চিত হৈছে। ইয়াৰ পৰৱৰ্তী আকৌ আমি দেখিম যশোদা মাক দেখুওৱাৰ ফলেৰে আমাক দেখুৱাব কৃষ্ণৰ মহিমা। এই অপাৰ মহিমা, অপাৰ সমুদ্ৰ আমি মন্থন কৰি তাৰ পৰা অমৃত ৰস আমি পান কৰিব লাগিব। কৃষ্ণৰ যি লীলা, এই কৃষ্ণৰ লীলাৰ জৰিয়তে আমাৰ হৃদয়টো এই কৃষ্ণক আমি নিজে উপলব্ধিৰ জৰিয়তে তেওঁক আৱিষ্কাৰ কৰিব পাৰিব লাগিব। তেতিয়াহে আমাৰ হৃদয়খন বৃন্দাবনলৈ ৰূপায়িত হ'ব। সেই বৃন্দাবনত কৃষ্ণই বাঁহী বজাব, আমি গোপী সমস্তৰ দৰে একেলগে লীলামলা কৰিব পাৰিম। তেতিয়া আমি ভকত হ'ব পাৰিম কৃষ্ণ। শুকমনি বুলন্ত পৰীক্ষিত গৰ্গী নামে জাত বৰ পুৰোহিত বসুদেৱ পঠাইলানন্দৰ গৃহে আইল দেখি মন্দে আনন্দে পৰম প্ৰীতি পাইল বিষ্ণু বুদ্ধি পুজি পৰি কৰিলা প্ৰণাম কিবা কাৰে যে সাধু গুৰু তুমি পূৰ্ণ কাম জ্যোতি সপোনানা তুমি বেদতো পাৰ্গত কৰায়ুক পুত্ৰ দুইৰ জাত যত অৰামে নন্দ কবুলন্ত গৰিকে নুহিকে উচিত হবে জানৈ মই যাদ বল পুৰোহিত মই কৰো তোমাৰ তৰ কৰ্ম যেবে নৈবকীৰ পুত্ৰ বুলি মানিবে তুমি বসুদেৱ আছা মহামিত্ৰৱতী আপুনি সাক্ষাতে জাননী কংস পুৰমতী অৰামে ঘুচি বেত শংকা কৰি লোকৰ প্ৰবাদ শিশু কমানিবে আখি মিলিবে প্ৰমাদ নন্দে বোলে নজানিবে মোৰ বন্ধু যত গৈপ কৰি কৰায়ো কওঁতে সপোনত
কৰাব সবেও বলিব বল তই অধিক পদে বলিবে বল মুখ্য অস্ত্ৰ হইব ইয়াত লাঙ্গল সমস্ত শ্ৰীকৃষ্ণৰ জাত সংস্কাৰ আৰু নামকৰণ এই ব্যৱস্থাটো হৈছে শ্ৰীকৃষ্ণৰ জন্মৰ পিছতেই ইফালে আছে ৰোহিণী গৰ্ভত বলোৰাম আৰু কৃষ্ণ দুয়োটাৰ জাতিলৈ তুলিব লগা হয়। আমাৰ ব্যৱস্থা যেনেকৈ নিজৰ জাতিলৈ তুলিব লগা এটা ব্যৱস্থা পুৰোহিতৰ জৰিয়তে এই ব্যৱস্থাটো কৰি হয়। যাদৱ বংশৰ ঋষি হৈছে পুৰোহিত হৈছে গৰ্গ ঋষি। এই গৰ্গ ঋষিৰ ওচৰলৈ গৈছে নন্দ ৰজা, আমাৰ ঋষিকো দুটাৰ আমাৰ জাতক তুলিব লাগে আৰু তেওঁলোকৰ নামকৰণ কৰিব লাগে আৰু তেওঁলোকৰ কি আছে চোৱা চিতা কৰিব লাগে। তেওঁলোক কি হ'ব, ভৱিষ্যতে কি হ'ব কি নাই, কি জীৱ আহিছে, আমি যেনেকৈ সুধো তেনেকৈ নন্দ ৰজাই নিজৰ দায়িত্ব পালন কৰি শিশু দুটাক নিজৰ জাতক তুলিবৰ কাৰণে, জাত কৰ্ম কৰিব, জাত সংস্কাৰ কৰিবৰ কাৰণে গৰ্গ ঋষিৰ পৰামৰ্শ বিচাৰিছে। তেতিয়া কৈছে ইফালে কংসৰটো অতি উত্ৰাৱল হৈ আছে। কংসই কৃষ্ণক অষ্টম সন্তান ভাগিনীয়েক কৃষ্ণৰ জন্ম হ'লে বা এই অষ্টম সন্তানটোৱে দৈৱকী অষ্টম সন্তানৰ জন্মৰ মৃত্যু আছে আৰু অষ্টম সন্তান ইতিমধ্যে জাননীও পাইছে অষ্টম সন্তানটি হৈছে বুলি। আৰু যদি সেই জাতকৰ্ম মই কৰোঁ তেতিয়াহ'লে এই কথা যদি কংসৰ কাণত পৰে মোৰো অৱস্থা বেয়া হ'ব আৰু কৃষ্ণকো বিচাৰি পাব, তেতিয়াহ'লে কৃষ্ণৰো অসুবিধা হ'ব। সেইকাৰণে মই কোনেও নজনাকৈ কৰিব পাৰিম, জনাজনিকৈ কামখিনি কৰিব নোৱাৰিম বুলি কোৱাৰ পিছত নন্দৰ সেই এটা ব্যৱস্থা কৰিছে, ভিতৰলৈ লৈ গৈছে এটা কোঠাত, সেই কোঠাত চোৱা চিতাখিনি কৰিছে আৰু ৰোহিণীৰ পুত্ৰ বলোৰামৰ বিষয়ে বচন চাইছে, কৈছে ই অতি পৰাক্ৰমী হ'ব আৰু ইয়াৰ অস্ত্ৰ হ'ব নাঙল মুখল আৰু নাঙল অস্ত্ৰ হ'ব আৰু তিনি বৰ্ণ আছিলে তোমাৰ প্ৰথমে সত্যত ভৈল শুক্লগলে বৰ আৰাম ত্ৰেতৰত্ন ভৈল দ্বাপত শ্যাম আবে কৃষ্ণ ভৈল পদে ভৈল কৃষ্ণ নাম। পৰৱৰ্তী কৃষ্ণৰ বিষয়ে কৈছে তিনি বৰ্ণ আছিল তোমাৰ পুত্ৰৰ, প্ৰথমে সত্যত আছিলে তেওঁ শুক্ল কলেবৰ, বগা ৰঙৰ আছিলে, তেওঁ গাৰ বৰ্ণ আছিল ৰঙা বগা। তাৰ পৰৱৰ্তী কি হ'ল ত্ৰেতাত ৰাতুল ৰঙা বুলি কয়, ৰঙা বৰ্ণ, আৰু দ্বাপৰত হ'ল শ্যাম মানে সেউজ আৰু মটিয়া এনেধৰণৰ কৃষ্ণ বৰ্ণ শ্যাম বৰ্ণ। আৰু মেঘৰ বৰ্ণ বুলি কোৱা হয়, মেঘবৰ্ণম কলিবৰম বুলি কয়। আৰু কৃষ্ণ শ্যাম বৰ্ণীয়া আৰু আবেগ কৃষ্ণ ভৈল পদে ভৈল কৃষ্ণ নাম, তেওঁৰ নাম কৃষ্ণ আৰু তেওঁৰ নাম হ'ব বলোৰাম। অৰাম পূৰ্ব তই আছিল বহু দেৱৰতন অৰাম শিকাৰণ বাসুদেৱ হৈবে বহু নাম আছে গুণ কৰ্ম অনুসাৰে তোমাৰ কল্যাণ সাধিবে বাৰম্বাৰে
গুণে নাৰায়ণ সম তোমাৰ সন্ততি আনে পদে নিষ্ঠা দিবা হৰা মনে দুৰ্গতি ৰত্নে ৰক্ষা কৰা ইয়াংক হৈবে কল্যাণ এহি বুলি গৰ্গু পাছে গৈলা নিজ স্থান পাইলা প্ৰীতি নন্দে অতি গৰ্গ বাক্য শুনি পৰীক্ষিত ৰাজা তক ৰন্ত কামুনি। এই কথাখিনিকে গোসাঁই ৰজা পৰীক্ষিতৰ আগত কৈ আছে সুন্দৰভাৱে কৃষ্ণৰ শিশু বাল্যলীলা। গৰ্গ ঋষিয়ে কৈছে পূৰ্বত বসুদেৱৰ তনয় আছিল, বসুদেৱৰ পুত্ৰ বসুদেৱ পুত্ৰ কৃষ্ণ অংশ চন্দ্ৰ বৰ্তন যেনেকৈ আমি কীৰ্তনৰ আগে আগে শ্লোক গাওঁ। সেই পূৰ্বতে বসুদেৱ আছিলে, বসুদেৱৰ পুত্ৰ আছিলে তেওঁ, সেইকাৰণে বাসুদেৱ বুলিও তেওঁক জানিব। বসুদেৱৰ পুত্ৰৰ কাৰণে বাসুদেৱ। ওম নমো ভগৱতে বাসুদেৱায়। আমি বাসুদেৱ বুলি ক'লে কৃষ্ণক আমি কওঁ। ওম নমো ভগৱতে বসুদেৱায় নহয়, বসুদেৱ হ'লে বসুদেৱৰ কথা ক'ব। আৰু ভগৱত ওম নমো ভাগৱতে বাসুদেৱায় নকওঁ, ভাগৱত হ'লে ভাগৱতক কোৱা হ'ব, আৰু ভগৱতে ক'লে ভগৱত হ'ল কৃষ্ণক কোৱা হয়। সেইকাৰণে ওম নমো ভগৱতে বাসুদেৱায়। ওম ভগৱতই নম, তেতিয়াহ'লে ভাগৱতক প্ৰণাম কৰা হ'ব। আৰু কৃষ্ণক কৰিবলৈ ওম নমো ভগৱতে, ভগৱত কৃষ্ণক কোনে কোনে কোৱা হয়। তেনেকৈ তেওঁৰ কি আছে, বহু নাম আশ্ৰয় গুণ কৰ্ম অনুসাৰে তেওঁ বহু নাম, সময়ে সময়ে তেওঁৰ নাম বহু নাম থাকিব, আৰু তেওঁ কাম যেনেকৈ কাৰ্যবোৰ কৰি যাব সেই অনুসাৰে তেওঁৰ নাম হ'ব। বিভিন্ন সময়ত তেওঁৰ নাম তেওঁ দিব, আৰু সেইকাৰণে বসুদেৱ হ'ব। আৰু গুণে নাৰায়ণ সম তোমাৰ সন্ততি। নাৰায়ণৰ যেনেকুৱা গুণ, ভগৱন্ত প্ৰভুৰ যি গুণ, সেই গুণসমূহ তেওঁৰ শিশুটোৰ গাত আছে, আৰু তেওঁ স্বয়ং ভগৱন্ত বুলি কোনে কোনে কৈ দিয়া নাই, কিন্তু গুণখিনিৰ কথা কৈছে। আৰু এই সন্তানটিৰ পৰা কি হ'ব, তোমাৰ অনেক দুৰ্গতি নাশ হ'ব, তোমাৰ লগতে তোমাৰ ৰাজ্যখনৰ বা সাধুসকলৰ, তোমাৰ যিসকল লোক আছে, লোক সমাজৰ বহু দুখ দুৰ্দশা নোহোৱা হ'ব বুলি কৈছে। তোমাৰ দুৰ্গতি নাহিব, যত্নে ৰক্ষা কৰা অংক হৈ গ'ল কল্যাণ। তোমাৰ কল্যাণ হ'ব, তেওঁ পোহপাল দি ডাঙৰ দীঘল কৰা, এই বুলি তেওঁ নিজৰ স্থানলৈ গুচি গৈছে। আৰু এইখিনি কৈ অতি আনন্দ পাইছে। এইখিনি কথা শুনাৰ পিছত গৰ্গ ঋষিৰ মুখেৰে নন্দই আৰু এই কথাখিনিকে পৰীক্ষিতে সুন্দৰভাৱে শুনিছে খুব গোসাঁইৰ পৰা। শ্ৰীকৃষ্ণৰ বাল্যলীলা। পাছে রাম কৃষ্ণ রঙ্গে অঙ্গিনা গজাই আন্ধকারে কিরণতে ফুরন্ত দুই ভাই শীঘ্রে চলি যাহ দেখা ঘাৰ কৰে ধনী পৰময়ানন্দ দুয়ো তাক শুনি লোকমুখে দিয়া জান্ত তিনি চাৰি ভৰি মুখ চাই নিচি মিঠা কন্ত যেন দৰি কৰ্দমেৰে পিত হৈয়া উলটি দেখি দুই কোমাৱে ধৰ তখাৱতী স্নেহে পিয়াৱন্তস্তন পুত্ৰ মুখ শান্ত নিলয় আনন্দ দেখি কাজিয়া হৈ দান্ত অনেক শিশুৰ লীলা কৰন্ত্ৰ বজত দামৰিক পাইলে তাৰ ধৰন্ত নাঞ্চত নাম
কৰ্ম এৰি বেৰি চামৈ গবে গোপী অগ্নি সৰ্প বিষ কুধ ৰিবে জাত খেদি কন্তকত পালন তোমাক অকলা গণেদি তাখন মাকো আউৰণিকে ধিবে নৰন্ত ৰহি নিজ সদা মুণ্ড কপাল সবালন ভৈল ইটু ভৈল জমকাল কৰঙ্গ ধৰিয়াই আনি আফাল সিফাল আৰাম গৃহ কৰ্মীয়াৰ একো কৰিবে নপান্ত চক্ষু প্ৰচাৰন্তে দুয়ো নাই বজান্ত পাছে অল্পকালে রাম কৃষ্ণ কৌতূহলে আরাম আঁঠুয়ারি থিয় হইয়া ফুরন্ত গোকুলে আরাম রাম সমান বয়স গোপ শিশুগণ সঙ্গে এক গোপীৰ আনন্দ কৰাই গিরিপুরে রঙ্গে কৃষ্ণর চঞ্চল ভাব গোপী গণে দেখি হাকি আনন্দে যখু ডাক দেন্ত আখি শুনি কর্ম পুত্র মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম নাহিয়াত সমস্ত ধৰ্মৰ হৰি নামে ঈশ্বৰ আশ্চৰ্য মহিমা শুনা কৃষ্ণৰ নামৰ অৰাম যাই মহাজনে মাধৱৰ নাম গাই পৰম আনন্দে যিটো তাকে থাকৈ চাই সমস্তে পাম তকয়াৰ দুঃখিত পরম আনন্দে বঞ্চু বিষ্ণুর পূজিত। এই প্ৰভুসকল আইমতী বাবান্ধৱ সমস্ত আমাৰ পৰম বাঞ্ছা হৈছে আমি জন্মতেই ভগৱন্তৰ মুখত কৈ আহিছোঁ হে প্ৰভু তুমি পৃথিৱীলৈ নৰ ৰূপত আমাক পঠিয়াই দিয়া তোমাৰ নাম লওঁ পুণ্য অৰ্জন কৰি তোমাৰ ওচৰলৈ আমি ঘূৰি আহিম কিন্তু সেই সংকল্প সেই পণ আমাৰ মায়াৰ জৰিয়তে মায়াৰ ফলত আমি পাহৰি থাকোঁ মায়াৰ সংসাৰত প্ৰবিষ্ট হোৱাৰ লগে লগে এই ভগৱন্ত লীলাৰ জৰিয়তে নৰসকলক দেখুৱাই গৈছে কলিত হৰিনামেই যে সাৰ
হলিৰ নাম ভগৱন্ত প্ৰভুৰ গুণনাম যদি আমি লীলা গুণনাম আমি গ্ৰহণ কৰিব পাৰোঁ, ল'ব পাৰোঁ, বা সাধু সমাজৰ ওচৰত আমি তেওঁলোকৰ নাম শ্ৰৱণ কৰিব পাৰোঁ ভগৱন্ত প্ৰভুৰ, তেতিয়াহ'লে আমাৰ গতি প্ৰাপ্তি হ'ব। আৰু পৰম সেইটো কৈছে মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম নাহি আটকৰ শুনা সৰ্বজনে শিশু লীলা মাধৱৰ। মাধৱ মানে কৃষ্ণকে কৈছে, কৃষ্ণ লীলা যদি আমি শুনিব পাৰোঁ সুন্দৰভাৱে, য'ত যে কৰি আছে আমি কৰ্ণ ভৰি যদি শুনিব পাৰোঁ। নৱবিধ ভক্তিৰ ভিতৰত আমাৰ শ্ৰৱণ অতি শ্ৰেষ্ঠ ভক্তি, যাৰ জৰিয়তে পৰীক্ষিতেও মুক্তি লাভ কৰিছিল। শ্ৰৱণ কীৰ্তন কৰাজনে, কীৰ্তনে পাতকহৰে শ্ৰৱণে আনন্দ কৰে। আমি সেই পাতক ভৰণ আৰু আনন্দ প্ৰৱৰ্ত যেনেকৈ কৃষ্ণ নাম আমি অহৰ্নিশে ল'ব পাৰোঁ, তেতিয়াহ'লে আমি ভকতিৰ দিশত আগবাঢ়িব পাৰিম। আৰু ভকতিৰ জৰিয়তে আমাৰ মুকুতি ভিজিব আৰু সমস্ত পাতক আৰু হৰয় দূৰিত এতিয়া হ'ব। ঈশ্বৰৰ নাম যদি আমি ল'ব পাৰিম, তেতিয়াহ'লে আমাৰ পাপ নাশ হ'ব, পুণ্য অভ্যুদয় হ'ব, পুণ্য সঞ্চয় হ'ব। আৰু সেই পুণ্যৰ ফলত আমি বিষ্ণুৰ পুৰী মানে বৈকুণ্ঠত আমি ঠাই পাব পাৰোঁ। এই কথাখিনি এইকাৰণে কৈছে, কৃষ্ণৰ এই লীলামালাখিনি তেতিয়া শিশু কৃষ্ণ আৰু দাও মানে আমাৰ হেৰি কৰে বলৰাম, দুয়ো চোতালত, অংগন মানে চোতাল, অংগনবাদী চোতালৰ আগৰ যি শিক্ষা, চোতালত লোৱা শিক্ষা, এই অংগনত যেতিয়া খেলি আছিলে, কেতিয়াবা গৰুৰ নেজত ধৰিছিলে, কেতিয়াবা বিষাক্ত বিষধৰ সাপক নেগুৰ ধৰিব গৈছিলে, কেতিয়াবা কাঁইট জেং জাহিৰ মাজতো পৰিছিলেগৈ। এইবোৰ কেতিয়াবা মাকহঁতৰ বুকত চিঙিব গৈছে, কিন্তু ডেকাসকলে এই দুটা কিমান দুষ্টামি কৰিছে এই দেখি কেতিয়াবা আনন্দও লাভ কৰিছে। আৰু এই সমস্ত দামৰিক পাৰিলে তাৰ ধৰণডল লাঞ্জত, দামৰিক লেজত ধৰিছিলে বুলি কৈছে। তেনেকৈ গৃহকৰ্ম এৰি কৃষ্ণকেই মানে বহুতে চাই ফুৰিব লগা হ'ল। এই আশ্চৰ্য ঘটনাবোৰ কৰাৰ লগে লগে ওচৰ চুবুৰীয়াৰো বা যিসকল গোপী সমস্তই আহি নিজৰ কাম বন এৰি থৈ আহি পেলাই কৃষ্ণ লীলা চাই অতি আনন্দ লাভ কৰা হৈছে। কৃষ্ণৰ প্ৰেমত তেওঁলোক লাহে লাহে বলিয়ান হ'বলৈ ধৰিছে। আৰু এই লীলামালাৰ জৰিয়তে নৰসকলক দেখুৱাইছে, আমি যদি কৃষ্ণৰ নাম লীলা আমি যদি শুনিবলৈ আগ্ৰহ কৰোঁ বা শুনি ৰতি প্ৰীতি মন বাঢ়ে, তেতিয়াহ'লে আমাৰ এই সম্পত্তি মিলিব। এই সম্পত্তি কি? নাম সম্পত্তি। আৰু ইয়াৰ জৰিয়তে কি হয়, কৃষ্ণৰ আশ্চৰ্য মহিমাবিলাক আমাৰ বাবে অতি প্ৰয়োজনীয়। কৃষ্ণৰ মহিমাবিলাক আমি সহজতে নাপাওঁ, আমাক দেখুৱাই যোৱা মহিমাবোৰৰ জৰিয়তে আমি কৃতকৃত্য হ'ব লাগিব। আৰু যদি তেওঁৰ নাম গুণ গাই পথেৰে যাত্ৰা কৰে, সেইখিনি আনন্দ মনে আমি যদি চাওঁ বা তাত প্ৰণাম জনাওঁ, তেতিয়াও আমাৰ মহাপুণ্য হয় বুলি